আগে মণ্ডল পাছে পাছে এডল মহিলা আক্ৰমণ কৰিবলৈ উদ্যত এজাক মহিলা কিয়নো নটিচ নিদিয়াকৈ আহিল উচ্ছেদ চলাবলৈ প্ৰশাসনে আৰু তাৰ পাছত দৃশ্য এয়া এই দৃশ্য বঙাইগাঁও জিলাৰ উত্তৰ হালমৰাৰ তিনিটা পৰিয়ালক প্ৰশাসনে উচ্ছেদ কৰিবলৈ অহা ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজে মূল পথত বাহ পেলাই উচ্ছেদ কৰিবলৈ অহা মণ্ডল প্ৰশাসনৰ লোকক বাধা দিয়ে আশিস মণ্ডলক জগৰীয়া কৰি জবাবদিহি কৰাৰ লগতে গালি গালাজ কৰে মহিলাসকলে আৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী বিষয়া আৰু তাৰ পাছতহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু মণ্ডলগৰাকীক নিৰাপদে লৈ যায় আৰক্ষী বিষয়াই আচলতে ঘটনা কি হৈছিল শুনক এওঁলোকৰ মুখেৰে যে মই টিলাপাৰাৰ বাসিন্দাৰ যে ইয়াতে মই ৩৫ বছৰ হ'লোঁ তে আজি প্ৰশাসন লৈ মানে উঠাব আহিছিল তে উঠাব আহাতে মানে অলপমান নটিচ একো দিয়া নাই মোক নটিচ একো দিয়া নাই প্ৰশাসন লৈ আহিছিল ইয়াতে উঠাবৰ কাৰণে তে মানে অলপ হুলস্থুল সৃষ্টি হৈছে ৰাইজৰ মানে বহুত ৰাইজ জমা হৈছিল হোৱাৰ পিছত মণ্ডলক মানে এনে খেদি দিছে খেদি দি মানে একদম বাধা বেৰা দিয়া হৈছিল কি নাম মণ্ডল আশিস মণ্ডল নেকি আশিস কি আশিস মোৰ নাম বিপিন বৰ্মন কেইটা পৰিয়ালক উচ্ছেদ কৰিব হৈছে আমি তিনিটা পৰিয়ালৰ কি নাম বিপিন বৰ্মন মুকুল বৰ্মন আৰু সঞ্জয় ৰাভা এটা তিনিটা পৰিয়াল তাক মানে উচ্ছেদ কৰিব আশিস মণ্ডলে মানে কেনেকৈ পাট্টা বেলেগে নামত কৰি দিছে ইহঁতে ৩৫ বছৰ পৰ্যন্ত ইয়াতে আছে আমি জানা আমিও তো ওচৰৰে মানুহ আমি জানো ৩৫ বছৰ ইয়াতে বসবাস কৰি আছে কিমান কষ্ট কৰি আছে মানে গুৱাহাটীত যে কাম কৰি ল'ৰাগিলানে কিমান কষ্ট কৰি খাই আছে হা এই পৰিয়ালৰ নামত উচ্ছেদ আশিস মণ্ডলে এইগিলান কৰিছে আশিস মণ্ডলক হেমন্ত ছাৰ যদি পাৰে আশিস মণ্ডলক ইনকুৱাৰী কৰক আশিস মণ্ডল আমাৰ ইমান হাজাৰ মানুহ এই যে কি কয় বসুন্ধৰাত নাম দিছে হাজাৰ মানুহ বসুন্ধৰাত নাম উঠোৱা নাই কিমান মানুহ আছে আধা বিঘা 1 বিঘা মাটি ওকে বসুন্ধৰাত নুঠে নাম কাটা গৈছে ভুল হৈছে কিবা হৈছে আচ্ছা ইহঁতে কেনেকৈ আৰু মাটি কিনা বিক্ৰী হ'লে আমি জানা মতে মাটি কিনাবলৈ আহিব লাগিব মানুহজন আহিয়া ওচৰৰে মানুহ সাক্ষী ল'ব লাগিব আজি মানে এই যে আশিস মণ্ডল ইয়াতে আহিছিল আৰু পুলিচ বাহিনীও আহিছিল মানে উচ্ছেদ কৰিব প্ৰশাসনেও আহিছিল প্ৰশাসনক লৈ আহিছে সিহঁতে আশিস মণ্ডলক মানে আমি মানে খেদি দিছোঁ অভয়পুৰীৰ পৰা উত্তম কুমাৰ মণ্ডল অসম লাইভ 24